মই আজি আপোনালোকক এটা দৃশ্য দেখুৱাম, ঘৰ কেইটামান দেখুৱাম, গৃহ কেইটামান দেখুৱাম, যিকেইটা হ'ল চৰকাৰী গৃহ, চৰকাৰী কৰ্মচাৰীৰ যি কোৱাৰ্টাৰ বুলি কোৱা হয়, সেই কোৱাৰ্টাৰসমূহ। এই কোৱাৰ্টাৰসমূহ হ'ল দেৰগাঁৱৰ যি BSNL যি অফিচ আছে বা পোষ্ট অফিচ আছে, যিটো আগতে কোৱা হয় PNT, পোষ্টেল এণ্ড টেলিগ্ৰাম ডিপাৰ্টমেণ্টৰ অধীনত থকা এই কৰ্মচাৰী থকা এই গৃহসমূহ। এই গৃহসমূহৰ যি দৃশ্য আপোনালোকে দেখিলে হয়তো আপোনালোকৰ চকু কপালত উঠিব। বৰ্তমান তাত কিন্তু কোনো কৰ্মচাৰী বৰ্তমানে নাথাকে। মোৰ সতীৰ্থক মই প্ৰথমে অকণমান ইয়াৰ দৃশ্যসমূহ দেখুৱাই ল'বলৈ ক'ম। এয়া হ'ল এই যি BSNL, যি ভাৰতীয় সঞ্চাৰ নিগম লিমিটেড আৰু পোষ্টেল ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীসকল থকা এয়া হ'ল চৰকাৰী গৃহ। এই চৰকাৰী গৃহসমূহ বহু পুৰণি। ইয়াত আপোনালোকে দেখিছে, মোৰ সতীৰ্থই দেখুৱাইছে, এই ঘৰকেইটা ডাবল ষ্টৰী বিল্ডিং হয়। ইয়াত ইতিমধ্যে এনে গছ গছনিয়ে কিন্তু আৱৰি পেলালে, আপোনালোকে দেখা পাইছে। আৰু জহি খৰি যোৱা পথত আছে এই গৃহকেইটা। আৰু এই গৃহকেইটাত বৰ্তমান কোনো কৰ্মচাৰী নাথাকে, কিন্তু এই গৃহকেইটা কিহৰ কাৰণে এনেধৰণে পেলাই থৈছে চৰকাৰে, যাৰ ফলত কিন্তু ইয়াৰ কাষৰ যিসকল লোক আছে তেওঁলোক বহু পৰিমাণে কিন্তু অসুবিধাত পৰিছে। মই সতীৰ্থক অকণমান কম, ইয়াত স্থানীয় ব্যক্তি আছে, আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই সতীৰ্থক অকণমান কাষলৈ আহিবলৈ ক'ম। আপুনি এই যিকেইটা কোৱাৰ্টাৰ PNT ডিপাৰ্টমেণ্টৰ দেৰগাঁৱৰ মাজমজিয়াত থকা এই কোৱাৰ্টাৰকেইটা জহি খৰি যোৱা পথত আছে। ইয়াত গছ গছনিয়ে আৱৰি পেলালে, গোটেই বিল্ডিংটোতে গছ গছনি ইতিমধ্যে গজি গৈছে। কি অসুবিধা হৈছে ইয়াৰ পৰা আপোনালোকৰ? অসুবিধা মানে কি, ইয়াত নানা সৰীসৃপৰ বাঁহ, সাপ, গুই, বেং, যিবোৰ আহি পেলাই এখেতসকলৰতো নৱতৰ ঘৰৰ খিৰিকীদি সোমাই যায় ভিতৰত। তাৰ উপৰি ঘৰটো ক্ৰমান্বয়ে ভাগাৰ এটা পৰিৱেশ হৈ আছে। নায়েই দেখোন ঘৰটো। কোনোবা দিনা যদি এইটো ভূমিকম্প বা এনেকুৱা প্ৰাকৃতিক কিবা দুৰ্যোগত যদি পৰেও, এই ঘৰত মানে বহুত বেয়া পৰিৱেশ এটা হ'ব। গতিকে এইটো কিবা এটা চিন্তা কৰাটো ভাল। ইয়াত যিসকল এমপ্লয়ী আছিলে, এতিয়া কিমান দিনৰ পৰা ইয়াত মানুহ নাথাকে? আজি ইয়াত কমেও 15 বছৰ মানেই হ'ল। হয়, তাৰ আগতে এইটো খুব সুন্দৰ পৰিৱেশ আছিলে। 15 বছৰ মানৰ পৰা ইয়াত কোনো মানুহ নাই, দেখা নাই কোনো। হয়, তাৰ আগত খুব সুন্দৰ পৰিৱেশ আছিলে। জেগাডোখৰ এটা মানে বঢ়িয়া আছিলে। আৰু ইয়াত বহুত কোৱাৰ্টাৰ, বহুত মানুহ আছিল। সেইবিলাক আমিও সৰু আছিলো তেতিয়া। তাৰপিছত হঠাতে কি হৈ গ'ল, এনেকুৱা হ'ল আৰু অৱস্থা, এৰা পৰিলীয়া ঘৰ হ'ল। আৰু নানা ইয়াত সাপ, মানে সৰীসৃপ। হয়, আন এগৰাকী মহিলা আছে। আপুনি বাইদেউ, আপুনি নিচেই কাষতে থাকে। এই যিকেইটা দেখা পাইছে চৰকাৰী কোৱাৰ্টাৰ, তাৰ কাষতে থাকে, কিন্তু ভয়ংকৰ অৱস্থা, ভয়ংকৰ ৰূপ লৈ আছে। কি ক'ব আপুনি? কি ক'ম, আপুনিতো দেখিছে, এয়া চব জৰাজীৰ্ণ অৱস্থা। এইখিনিত এই দুমহলীয়া এই মস্ত বিল্ডিংটো জৰাজীৰ্ণ অৱস্থা। আমাৰতো সৰু ঘৰ, আপুনি চাওকচোন, নিজেই চাওক আপুনি। এইটো যদি প্ৰাকৃতিক দুৰ্যোগত কেনেবাকে পৰি যাবলৈ হয়, আমাৰ বাৰু ঘৰ হৈ থাকিবনে? এইবোৰ জৰাজীৰ্ণ অৱস্থা। বিভিন্ন ধৰণৰ গছ গজিছে ইয়াত, ডাঙৰ ডাঙৰ আহঁত গছ গজিছে, ডাঙৰ ডাঙৰ জীৱ জন্তু, কি কি যে সোমাইছে ক'ব নোৱাৰি। আমি খিৰিকী দৰ্জা একো খুলিব নোৱাৰো। গধূলি আহি পেলাই ইয়াত গুই সোমাই। সেইদিনাখনতো মস্ত এটা সাপ আহি সোমাইছে খিৰিকীয়েদি, হুলস্থুল। মোৰ এইবোৰ ককাই ভাই, তেওঁলোক সকলো আহিছে, তেওঁলোকে দেখিছে মস্ত এটা প্ৰকাণ্ড সাপ খেদি খেদি ৰাস্তাত বাহিৰলৈ উলিয়াইছে। এনেকুৱা বহুত দিন মই ভুগি আছো। মানে আজি 5 বছৰ হ'ল এইটো ঘৰ বনাই আমি ইয়ালৈ অহা। এই 5 বছৰ মানে বহুত কষ্ট পাইছো, আৰু ক'লেও এইবোৰ আভেৰি নকৰে কোনো। আপুনি নিজেই চাওক, এইখন আপুনি কিমান অটব্য হাবি। ৰাতি হলে খালি মদৰ আড্ডাটো চলে। আপোনালোকৰ নিচেই কাষতে, আপোনালোকৰ ৱালৰ কাষত লাগি আছে। হয়, সেইটো বহুত দিন কোৱাও হৈছে তেখেতসকলক। এইবোৰতো চাফা চিকুণ কৰিব পাৰে। আৰু যদি ঠিক আছে, চৰকাৰে যদি এইবোৰ একো কৰিব নোৱাৰে, ইয়াত এমপ্লয় নাই, তেতিয়াহ'লে তেওঁলোকেতো এইবোৰ ভাগি ছিঙি কিবা এটা বনাব পাৰে, কিবা এটা নতুনত্ব দিব পাৰে। ইয়াত কাষৰ ঘৰ, কাইলৈ আমাৰ ৰিস্ক ল'ব কোনে? আপুনি নিজে ভাবক কথাটো। আহি আপোনালোকৰ ঘৰৰ ভিতৰত সোমাইছে নেকি? খিৰিকীয়েদি সাপ সোমাইছে সেইদিনা, প্ৰকাণ্ড সাপ। এই সাপৰ ফটো মোৰ ল'ৰাই ফটো তুলি থৈ দিছে। সেইদিনা মোৰ ককাই ভাই এইখিনি গোটেইখিনি আহিছে, ৰাতি সাপ উলিয়াইছে। আৰু খিৰিকী মেলিব নোৱাৰো, এইটো চাইডে ডাঙৰ ডাঙৰ প্ৰকাণ্ড গুই সোমাই। কি ক'ব বিচাৰিব এতিয়া আপুনি? ধৰক চৰকাৰক বা আমাৰ স্থানীয় বিধায়কো আছে, নৱ নিৰ্বাচিত বিধায়ক আছে, নতুন চৰকাৰক কিবা ক'ব বিচাৰে নেকি আপুনি? কৈছো মানে সেইটোকে ক'ব বিচাৰিছো। এতিয়া নতুন বিধায়ক হৈছে ইয়াৰ, তেখেতে অন্তত এইখিনি গুৰুত্ব দিয়ক। গুৰুত্ব দি পেলাই গুৰুত্ব সহকাৰে দেখক যে এনেকুৱা এটা আকৌ যাতে বিপদ এটা নাহে। হয় নহয়? আমিতো সৰু মানুহ, হয় নহয় বাৰু? কওক আপুনি, বিপদ নহাৰ আগতে তেখেতে যাতে কিবা এটা পদক্ষেপ লয়। হয়, ধন্যবাদ। এনেধৰণে দেখিলে স্থানীয় ব্যক্তি যিসকল এই ঘৰকেইটাৰ নিচেই কাষতে আছে, তেখেতসকলে কিন্তু চৰকাৰক বা ইয়াৰ স্থানীয় বিধায়কক অনুৰোধ জনাইছে যে শীঘ্ৰে কিবা এটা কৰিব লাগে। নহ'লে প্ৰাকৃতিক দুৰ্যোগ আহিলে হয়তো তেখেতসকলৰ যিটো সৰু ঘৰ,